নমস্কাৰ সকলোকে মই ৰিংকুমণি বৰুৱাই স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ সিদ্ধান্তিৰ মাজলৈ। এই সময়ছোৱাতে আমি প্ৰতিদিনে উপস্থিত থাকোঁ আৰু আমাৰ সৈতে থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। আপোনালোকৰ যিসমূহ সমস্যা আছে শৰীৰৰ সমস্যাই হওক বা পাৰিবাৰিক সমস্যা, বিদ্যাৰ সমস্যা লগতে ব্যৱসায়িক সন্দৰ্ভত আমি আটাইসমূহ কথা লৈ এই সময়ছোৱাতে আমি বিষয়ৰ সন্দৰ্ভত আমি আলোচনা কৰোঁ, কথা পাতোঁ, আপোনালোকৰ পত্ৰ আমি ল'বলৈ চেষ্টা কৰোঁ। যিহেতু আমাৰ সৈতে উপস্থিত থাকে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। যিহেতু বহাগ বিহু চলি আছে, খুব সুন্দৰ পৰিৱেশ, চাৰিওপিনে এতিয়া ঢোল পেঁপা গগনাৰ মাত আমি শুনি থাকিবলৈ পাৰিছোঁ। আজিৰ দিনটোৰ আমি প্ৰথমে গ্ৰহগতি যাত্ৰা আৰম্ভ কৰোঁ, তাৰ পাছত আমি বিষয়ৰ কথা পাতিম, আমি ৰাখি ফলো শুনিম। হয়, আজি ডাঙৰ বিহু, গতিকে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজিৰ দিনটোৰ গ্ৰহগতি এনেধৰণৰ: লগ্নত বৃহস্পতি বৃষ ৰাশিত বহি আছে, আজি ৰবি মেঘ ৰাশিত, আজিৰ দিনটোত শুক্ৰ, বুধ, শনি আৰু ৰাহু মীন ৰাশিত বহি আছে, চন্দ্ৰ ধনু ৰাশিত, মংগল আজি কৰ্কট ৰাশিত বহি আছে আৰু কেতু কন্যা ৰাশিত বহি আছে। আজিৰ দিনটোত তিথি কৃষ্ণা ষষ্ঠী, শিৱযোগ, ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মূলা নক্ষত্ৰ, নৰগণ, যাত্ৰা শুভ। আজি অমৃত যুগ আছে, পূব দিশত অৱশ্যে যাত্ৰা নাই। শুভকৰ্ম, দীক্ষা আদি নিয়ম তিতা খোৱা নিষেধ। এতিয়া আহিছোঁ ৰাশিফললৈ। প্ৰথমতে দিনটোৰ ৰাশিফলত পেণ্টাকলছ, আনখন হ'ল ওৱান্স। মেঘ ৰাশিসকলৰ বাবে নিজৰ শক্তিক আজি বিশ্বাস লওক। আজি সময় নষ্ট নকৰিব, কাকো মিছা কথা নক'ব, বিদ্যাত শুভ, ভ্ৰমণত বাধা আছে। হোৱাইট কালাৰ লাকি, ৰেড কালাৰ লাকি। এতিয়া আহক বৃষ ৰাশিলৈ। শ্বৰ্টছ এণ্ড শ্বৰ্টছ টৰাছ। আজি আনৰ মন সহজে জয় কৰিব নোৱাৰিব, লোকৰ কামত বাধা নিদিব, অহংকাৰ কমাওক, বিদ্যাৰ ক্ষেত্ৰত শুভ ফল। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ লাকি। মিথুন ৰাশি, জেমিনি। শ্বৰ্টছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি আপোনাৰ যদি হাই বিপি আছে বৃদ্ধি পাব, সাৱধান হওক। উপাৰ্জন বৃদ্ধি। আজি খাদ্যত যত্ন লওক, আনক হিংসা নকৰিব। আজি হিংসা কৰিলে কিন্তু আপোনাৰ বিপদ আছে, গতিকে সাৱধান হওক। দাম্পত্যত মধ্যম ফল। আকাশী নীলা শুভ আৰু অশুভ কালাৰ হৈছে ব্লেক। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড কিং অফ শ্বৰ্টছ। এই দুখন কাৰ্ড মতে শত্ৰুক লৈ চিন্তা নাই, আৱেগত আহি কোনো অনুচিত কাম নকৰিব। আয় বৃদ্ধি পাব পাৰে, সহনশীল হওক। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে শিৱ পাৰ্বতীৰ আৰাধনা কৰক। অৰেঞ্জ কালাৰ লাকি কালাৰ, আজি চিলভাৰ কালাৰ লাকি। আমি দাদা এখন পত্ৰ লৈ লৈছোঁ। হয়। পত্ৰখনত আপোনাক প্ৰথমে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে আৰু জনাইছে যে তেওঁৰ মেঘ ৰাশি, লগতে ভাতৃৰ কথা কৈছে মীন ৰাশি। আৰু এই বিহুৰ বতৰত শুনিছোঁ ৰাশিৰ মতে কিবা কিবি প্ৰতিকাৰ কৰিব লাগে, অনুগ্ৰহ কৰি জনাব কৈছে আৰু তেওঁৰ নাম ঠিকনা আটাইখিনি দি দিছে ইয়াত। হয়, হয়, মীন ৰাশি আৰু মেঘ ৰাশি। মীন মেঘ বুলি নহয়, বিহুৰ এই সময়ছোৱাত প্ৰতিটো ৰাশিয়ে বিভিন্ন ধৰণৰ প্ৰতিকাৰ কৰিব পাৰে। যেনে মেঘ, বৃষ, মিথুন আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি এই সময়ছোৱাত বিহুৰ যিকোনো এদিনা নহৰু বটাৰ পানী ঘৰখনৰ চাৰিওফালে ছটিয়াই দিয়ে, আৰু যদি আপোনাৰ গোহালি আছে, গৰু ছাগলী আছে, গতিকে তেওঁলোকৰ গাত ৰঙা আৰু বগা সূতা মেৰাই দিব। আৰু সেই ৰঙা বগা সূতা সন্ধিয়া কালত দিনত মেৰাব, সন্ধিয়া কালত লৈ আনি পেলাই নিজে বান্ধিব। আৰু টোটেল বিহুৰ পিৰিয়ডটো আপুনি ৰাখক, তেতিয়া বিভিন্ন ধৰণৰ শুভ ফল পাব, বিভিন্ন ধৰণৰ বাধা বিঘ্নিৰ পৰা আপুনি হাত সাৰিব পাৰিব। আৰু সকলো ব্যক্তিয়ে এই ৰাশিসকলৰ যদি এইকেইদিন গৰুক বিচনীৰে বীজ দিয়ে, তেতিয়া কিন্তু শুভ ফল আশা কৰিব পাৰে। কোনো ধৰণৰ বেমাৰ আজাৰে আপোনাক অনিষ্ট কৰিব নোৱাৰে। যদি আপোনাৰ সিংহ ৰাশি, যদি আপোনাৰ কন্যা ৰাশি, তুলা ৰাশি নতুবা বৃশ্চিক ৰাশি, তেতিয়া আপুনি এটা কাম কৰিব পাৰে। চেনি, নিমখ, মৌ আৰু গাখীৰ এই কেইটা বস্তু একেলগে মিক্স কৰাকৈ প্ৰতিদিনে অকণমান অকণমান খাব। তেতিয়া বছৰটোত আপোনাৰ কোনো ধৰণৰ ভয় ভীতি নাথাকে, ৰোগে আমনি নকৰে আৰু সকলো দিশত আপোনাৰ সফলতা আহিব। আৰু প্ৰত্যেকে যদি গধূলি বিহুৰ এইকেইদিনা যদি শুকুতা, তিতা, কল পচলা, টেঙা বস্তু আদি খাব পাৰে আৰু গাই গৰুক যদি সদায় সেৱা কৰে, তেতিয়াও কিন্তু আপোনালোকে গোটেই বছৰটোত শুভ ফল পাব। যদি আপোনাৰ ধনু ৰাশি, যদি আপোনাৰ কুম্ভ ৰাশি, যদি আপোনাৰ মীন ৰাশি নতুবা মকৰ ৰাশি, এওঁলোকে কিন্তু এইকেইদিনা পাৰিলে মহানিম পাত খাব, অকণমান মচুৰ দালি চুবাই খাব, আৰু বিহুৰ এইকেইদিনা অলপ অলপ খাৰ খাব। তেতিয়াও কিন্তু আপুনি বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব আৰু টকা পইচা হাতলৈ আহিব। ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আমি পৰৱৰ্তী ৰাশিফললৈ যাওঁ। হয়, এতিয়া শ্বৰ্টছ এণ্ড শ্বৰ্টছ এই দুখন কাৰ্ড ল'লোঁ সিংহ ৰাশিসকলৰ বাবে। লিঅ'
উচ্চ পদ পাব পাৰে আজি যাকে তাকে বিশ্বাসত নল'ব, আনৰ প্ৰতি অন্যায় নকৰিব, প্ৰেমৰ ক্ষেত্ৰত বাধা আছে, ৰেড কালাৰ লাকি, ব্লেক কালাৰ লাকি। এতিয়া আহিছোঁ কন্যা ৰাশি, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সামাজিক আৰু ধৰ্মীয় স্থিতি উন্নত হ'ব, বিয়া বাৰু যোগাযোগত শুভ ফল, বাহন লাভ, অৰ্থ লাভ, বিদ্যাৰ্থীসকলৰ অধিক যত্ন ল'ব লাগিব। গ্ৰীণ কালাৰ লাকি, অৰেঞ্জ কালাৰ লাকি। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে পৰচৰ্চা নকৰিব, আনৰ ওপৰত আকৌ নিৰ্ভৰ নকৰিব, ধন ধাৰলৈ নিদিব, দাম্পত্যত শুভ ফল, কৰ্মৰ ক্ষেত্ৰত বাধা আছে, শুভ কালাৰ হৈছে গল্ডেন কালাৰ, সোণালী কালাৰ, অশুভ কালাৰ হ'ল ৰঙা। এতিয়া বৃশ্চিক ৰাশিলৈ আহক, স্কৰপিঅ', চ'ৰ্চ এণ্ড পেণ্টাকলছ। এই দুখন টেৰট কাৰ্ড মতে যিকোনো দুৰ্যোগৰ পৰা ৰক্ষা পৰিব, অবাধত ধন খৰচা পাতি অপচয় হ'ব পাৰে, সৰলতা ৰক্ষা কৰিব পাৰিব, আকাশী নীলা শুভ, ব্লেক কালাৰ শুভ। আমি আন চাৰিটা ৰাশিফলৰ মাজলৈ আগবাঢ়িম। দাদা, আজি এই বিষয়ৰ কথা পাতোঁ। আজি বিষয় কেনেধৰণৰ জনাব বিচাৰিব? হয়, আজিৰ বিষয় হৈছে গৃহশান্তি যন্ত্ৰ। ওম গৃহশান্তি শান্তিয়ে নমঃ, ওম শান্তি ওম শান্তি ওম শান্তি বুলি এই গৃহশান্তি যন্ত্ৰৰ আগত সদায় ধূপ চাকি দেখুৱাওক। ঘৰুৱা অশান্তি সদায় পাকঘৰৰ পৰা হয়, গতিকে পাকঘৰ আৰু ড্ৰয়িং ৰুমত সদায় অন্নপূৰ্ণা দেৱীৰ ফটো ৰাখক আৰু এই গৃহশান্তি যন্ত্ৰ প্ৰতিষ্ঠা কৰক। দিনটোৰ প্ৰথম খাদ্য ৰন্ধাৰ সময়ত অন্নপূৰ্ণা মাক কেইটামান চাউল নিবেদন কৰিব। ষ্টীলৰ বাচন ৰখা স্থানত কেতিয়াও গৃহশান্তি যন্ত্ৰ নাৰাখিব। ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত ঘৰ চাফা কৰি যন্ত্ৰমাক পূজা পাতল কৰক, ঘৰুৱা অশান্তি দূৰ হ'ব। ঘৰখনত গৃহশান্তি যন্ত্ৰ প্ৰতিষ্ঠা কৰিলে প্ৰত্যেক দিনা প্ৰথমতে ৰুটি, আটাৰ ৰুটি গাই গৰুক খাবলৈ দিয়ক আৰু শেষত কেইটামান ৰুটি কুকুৰক খুৱাওক। ঘৰৰ মুখ্য দ্বাৰত মহিলাই ওম শান্তি শান্তিয়ে নমঃ বুলি সদায় পূজা পাতল কৰক, নিশ্চয় এই যন্ত্ৰটোৱে আপোনাক ফল দিব। ধন্যবাদ। হয়, আমি এতিয়া আন চাৰিটা ৰাশিফললৈ আগবাঢ়ি যাওঁ। হয়, এতিয়া চ'ৰ্চ এণ্ড নাইট অফ চ'ৰ্চ। ধনুৰাশি, ছেজিটেৰিয়াছ। আনক মিছা উপদেশ নিদিব, ভাগ্যৰ পৰিৱৰ্তন, ব্যক্তিত্ব প্ৰকাশ আৰু খৰচা পাতি বৃদ্ধি পাব পাৰে। শুভ কালাৰ হালধীয়া, অশুভ কালাৰ মুগা। এতিয়া আহিছোঁ পেণ্টাকলছ এণ্ড এজ অফ চ'ৰ্চ। এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পত্তি লাভৰ যুগ, দুৰ্ঘটনাৰ পৰা ৰক্ষা পাব, নিজৰ শক্তিৰে আনৰ মন জয় কৰিব পাৰিব, প্ৰেমত শুভ ফল, আকাশী নীলা ভাল। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ সোণালী বৰণটো এভইড কৰা। এতিয়া কুম্ভ ৰাশি, একৰিয়াছ, ওৱান্স এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে হঠাৎ কোনো লোকে আপোনাক বিৰুদ্ধে যাব পাৰে, যান বাহন ক্ৰয়ৰ পৰা সাৱধান হওক, শাৰীৰিক শক্তি বৃদ্ধি। আজি মুগা কালাৰটো শুভ, অৰেঞ্জ কালাৰটো শুভ। মীন ৰাশি, কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সকলোকে সন্তুষ্ট কৰিব নোৱাৰিব, আনৰ সকলো কথা ভয় ভাৱ নল'ব। আজি অহংকাৰ কমাওক, বিদ্যাত শুভ ফল পাব। মীন ৰাশিৰ জাতক জাতিকাসকলে বিহু বুলি দুখীয়া লোকক পিঠা পনা খাবলৈ দিয়ক, গান ধ্যান কৰক। নীলা বৰণটো শুভ, গেৰুৱা বৰণটো অশুভ। ধন্যবাদ। আমি অনুষ্ঠানটো শেষ কৰিম, কিন্তু দৰ্শকসকলক এইখিনিতে জনাওঁ যে গুৱাহাটী মহানগৰীৰ পল্টন বজাৰত ৰত্নকুবেৰ নামেৰে চেম্বাৰ আছে দাদাৰ। আপোনালোকে যদিহে আপোনালোকৰ জীৱনৰ সমস্যাসমূহ জ্যোতিষ শাস্ত্ৰসন্মত সমাধান বিচাৰে, তেনেহ'লে আপোনালোকে সাক্ষাৎ কৰিব পাৰে। নম্বৰটো ইতিমধ্যে টেলিভিছন স্ক্ৰীণত দিয়া আছে। আৰু প্ৰতি দেওবাৰে নিশা প্ৰায় 10 বজাত তেওঁ উপস্থিত থাকে পোনপটীয়া সম্প্ৰচাৰত প্ৰাগ নিউজত। আপোনালোকে ফোন লাইনত তেওঁ থাকে, আপোনালোকে কথা পাতিব পাৰে। আপোনালোকৰ যিকোনো প্ৰশ্ন পোনপটীয়াকৈ তেওঁক সুধিব পাৰে। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyan.com। আৰু মনত ৰাখিব, এভৰি ছানডে ৰাতি 10টামান বজাত মই প্ৰাগ নিউজত লাইভ প্ৰগ্ৰামত আহোঁ। আৰু যদি আপুনি ফেচবুক পেজত মোক চাৰ্চ কৰে, তেতিয়া কিৰো য়াং ৰত্নকুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। ধন্যবাদ, নমস্কাৰ। আৰু এইখিনিতে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ। চাই থাকিব প্ৰাগ নিউজ। ধন্যবাদ।